পহিলা বহাগৰ দিনটোত বৰপেটা ৰোড শাখা ক্ষেত্ৰত সেৱা জনাই আশীৰ্বাদ ললে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। অসমৰ মানুহৰ কোনো ক্ষতি হোৱা কাম আমি কৰা নাই। অসমৰ মানুহ যিমান পাৰো আমি সেৱা কৰিছো। অসমৰ মহিলাসকলকো যাতে আত্মনিৰ্ভৰ কৰিব পৰা যায় তাৰ বাবে আমি প্ৰচেষ্টা চলাইছো। অসমৰ কৃষকসকলৰো ইনকাম যাতে দুগুণ হয় তাৰ বাবে আমি প্ৰচেষ্টা চলাইছো। পহিলা বহাগৰ দিনটোত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এইদৰে মন্তব্য কৰা দেখা পোৱা যায়। পহিলা বহাগৰ দিনটোতে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বৰপেটা ৰোড শাখা ক্ষেত্ৰত উপস্থিত হৈ ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰি এনেদৰে মন্তব্য প্ৰকাশ কৰে। প্ৰথম দিনটোতে বৰপেটা ৰোড শাখা ক্ষেত্ৰত আজি সেৱা লৈ সমগ্ৰ অসমবাসী ৰাইজৰে মংগল কামনা কৰিছোঁ। আৰু ময়ো এই চেগতে যিসকল অসমৰ বয়োজ্যেষ্ঠ নাগৰিক আই মাতৃসকলৰ শ্ৰীচৰণত মই সেৱা লৈছোঁ আৰু যিসকল মোতকৈ কনিষ্ঠ বা সমবয়সীয়া তেওঁলোকলৈ মই বিহুৰ ওলগ জনাইছোঁ। নতুন বছৰটোত যাতে শক্তি সামৰ্থ্যৰে যাতে সকলোৰে শ্ৰীবৃদ্ধি হয় তাকে কামনা কৰিছোঁ। আজি যিহেতু বৰপেটা ক্ষেত্ৰত বৰ্ষফল ঘোষণা কৰা হৈছে, দ্বিতীয়বাৰলৈ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব, কি ক'ব? এইটো যিহেতু মইতো আগৰ পৰাই নিশ্চিত, কাৰণ কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰৰ বাবে নহয় তৃতীয়বাৰৰ বাবেও মুখ্যমন্ত্ৰী হ'বগৈ আৰু অতি কমেও 15 বছৰ 15 দিন 15 বছৰ 15 দিন তেখেতে মুখ্যমন্ত্ৰী হৈ থাকিব অতি কমেও। আৰু সেই বিষয়টো মই যিহেতু আমি এইকাৰণে কৈছোঁ যিহেতু অসমৰ ৰাইজৰ হৃদয়ত নৰেন্দ্ৰ মোদী হওক, হিমন্ত বিশ্ব শৰ্মাই হওক বা সৰ্বানন্দ সোণোৱালে হওক বা আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া হওক বা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ যি কাম কাজ, আৰু সেইকাৰণে মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টী বা অসম গণ পৰিষদে হওক বা UPPL হওক মই NDAৰ ছবিখন প্ৰতিগৰাকীৰ হৃদয়ত সোমাই আছে। গতিকে আগন্তুক দিনতো যিকোনো নিৰ্বাচন নহওক কিয় সেয়া পঞ্চায়ত নিৰ্বাচনেই হওক বা আমাৰ BTR নিৰ্বাচনেই হওক, সেই সকলো নিৰ্বাচনতে NDA দলে জয়লাভ কৰিব এইটো নিশ্চিত। আৰু এইখিনি নিশ্চিত কথা মই এইকাৰণে কৈছোঁ যে অসমৰ মানুহৰ যিহেতু আমি ক্ষতি হোৱা কাম কৰা নাই, অসমৰ মানুহক যিমান পাৰোঁ সেৱা কৰিছোঁ। অসমৰ মহিলাসকলক যাতে আত্মনিৰ্ভৰ কৰিব পৰা যায় তাৰ কাৰণে প্ৰচেষ্টা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি চলাইছোঁ। অসমৰ কৃষকসকলৰ দুগুণ ইনকাম যাতে হয় তাৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ। আৰু সেইটো হয়ও, কাৰণ আজি 3 বছৰ আগতে 1200 টকা কুইণ্টেলত ধান বিক্ৰী কৰিছিলে অসমৰ কৃষকে ধান, আৰু এতিয়া আমি এই বছৰ আমি 2550 টকাত ধান বিক্ৰী কৰিব পৰা হৈছোঁ। অৰ্থাৎ কৃষকৰ ইনকাম কৃষকৰ ইনকাম দুগুণ হৈছে। ঠিক সৰিয়হ বিক্ৰী কৰিছিলোঁ 4000 টকাত প্ৰতি কুইণ্টলত, এতিয়া 6450 টকাকৈ প্ৰতি কুইণ্টলত বিক্ৰী কৰিব পৰা সুবিধা ভাৰত চৰকাৰে মাননীয় নৰেন্দ্ৰ মোদীয়ে কৰি দিছে, যি আমাৰ ন্যূনতম সমৰ্থিত মূল্যত। গতিকে কৃষকে হওক, আমাৰ মহিলাই হওক বা দুখীয়াই হওক, দুখীয়াৰ ক্ষেত্ৰত ইতিমধ্যে 25 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ আমি নিৰ্মাণ কৰি দিছোঁ। আৰু আগন্তুক দিনত কেঁচা থকা যিসকল দুৰ্বল মানুহ তেওঁলোকৰো ঘৰ নিৰ্মাণ কৰিম। গতিকে এনেকুৱাকৈ নৰৰূপী জনাৰ্দনসকলৰ যি সেৱামূলক কাৰ্যসূচী কৰি আহিছোঁ, নিশ্চিত ওপৰত আশীৰ্বাদ অসমৰ ৰাইজে আমাকে আশীৰ্বাদ প্ৰদান কৰিব। আৰু সেইকাৰণে এই নিৰ্বাচন বুলি নহয়, পঞ্চায়ত নিৰ্বাচন বুলি নহয়, BTR নিৰ্বাচনে হওক বা 26 নিৰ্বাচনে হওক বা অন্য নিৰ্বাচনতো ভাৰতীয় জনতা পাৰ্টী NDA বা UPPLক ভোট প্ৰদান কৰিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি 2031 চনতো তেখেতে পুনৰ মুখ্যমন্ত্ৰী হ'ব। আনহাতে কিন্তু কংগ্ৰেছৰ বাবে সুখকাৰক নাই বুলি এইটো দেখি আছোঁ, কাৰণ আপোনালোকৰ সংবাদ মাধ্যমতে গম পাই আছোঁ কংগ্ৰেছৰ পঞ্চায়তত ইলেকশ্যনতে যি তেওঁলোকৰ টিকট লৈ পেলাই যি কিনা বেচা খেলা চলিছে। গতিকে এইবোৰ গণতন্ত্ৰৰ কাৰণে অভিভৱ এটা লক্ষণ। আৰু তেনেকুৱা দলবোৰ সেইকাৰণে সেই দলৰ পৰা লাহে লাহে মানুহ আহিছে। কংগ্ৰেছ আছে বুলি ক'লে কিছু সংবাদ মাধ্যমত তাত কংগ্ৰেছ আছে, ধুবুৰী অঞ্চলত কংগ্ৰেছ আছে, বৰপেটা গোৱালপাৰাত কংগ্ৰেছ আছে, বাকীতো কংগ্ৰেছ নাই ক'তো। বৰপেটা ৰোডৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট, NE Bharat 24।